নালাগে, বেংকৰ পৰা লোন ল'ব নালাগে। 10 লাখ ল'ৰা ছোৱালী আৰু বিপুৰীয়া সমষ্টিৰ 10,000 ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি আজিয়ে প্ৰদান কৰিছো। শ্ৰদ্ধা ৰাইজ, যেতিয়া মই কৈছিলো মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম, আমাৰ মহিলাসকলক আৰু বেছি ব্যৱসায় কৰিবৰ কাৰণে পুঁজি দিম, কংগ্ৰেছে কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই মানুহক ঠগাব খুজিছে। মই অটল আছিলো, মই অবিচল আছিলো যে নহয়, অসমৰ মহিলাসকলৰ মুখত আমি হাঁহি বিৰিঙাম। আজি মই অত্যন্ত আনন্দিত যে মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ লোনেই নহয়, উদ্যমিতাৰ নামত 10,000, অৰুণোদয়ৰ নামত 9,000, মাহত 1250 টকা, 100 টকা দালি, চেনি, নিমখ আজি অসমৰ মহিলা সমাজৰ মাজত এক প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি হৈছে। ইয়াৰ আগতে অসমৰ মহিলাসকলক কোনেও ইমান কেতিয়াও সন্মান জনোৱা নাছিল। অসমৰ মহিলাসকলে 1 লেটা সূতাৰ কাৰণে লাইন পাতিছিল। অসমৰ মহিলাসকলে এখন আঁঠুৱাৰ কাৰণে ৰাজনৈতিক দলৰ সভালৈ যাবলৈ বাধ্য কৰোৱা হৈছিল। কিন্তু আজি অসমৰ কোনো মহিলা ৰাজনৈতিক দলৰ সভাত যাব নালাগে, মাত্ৰ বেংকৰ একাউণ্ট এটা থাকিব লাগে। দিছপুৰৰ পৰা টকা মহিলাৰ বেংক একাউণ্টলৈকে ডাইৰেক্টলি আহিব, মাজত কোনো মধ্যভোগী থকাৰো প্ৰয়োজন নাই। আজি মই আই মাতৃসকলৰ চকুত দেখা আত্মসন্তুষ্টিৰ হাঁহি, ই মোক আশীৰ্বাদ দিয়ে, ই মোক সাহস দিয়ে আৰু নতুনকৈ ৰাইজৰ বাবে কাম কৰিবলৈ। ৰাইজক মই প্ৰতিশ্ৰুতি দিছো, আমাৰ যিসকল আই মাতৃয়ে এতিয়াও অৰুণোদয় পোৱা নাই, মই বিপুৰীয়া সমষ্টিত নতুনকৈ আৰু 10,000 মহিলাৰ কাৰণে অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম, যাতে প্ৰতিগৰাকী মহিলাই অৰুণোদয় পাব পাৰে। আই মাতৃসকল, উদ্যমিতাৰ কাৰণে যোৱাবাৰ আমি 10,000 টকা দিছিলো। এইবাৰ আপোনালোকৰ হৈ মই আপোনালোকক কথা দিছো, এইবাৰ আমি আপোনালোকক 10,000 টকা নহয়, 25,000 টকাকৈ আপোনালোকক আমি আগবঢ়াম। আৰু আপোনালোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব, আপোনালোক আগবাঢ়ি যাব। আমি আপোনালোকক উদ্যমিতাৰ বাবে এইবাৰ 10,000 টকা নহয়, এইবাৰ আমি আপোনালোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। আই মাতৃসকল, যেতিয়া মাইক্ৰ' ফাইনেন্সৰ লোন নাথাকিব, 10,000, 25,000, 9,000 বেংকৰ একাউণ্টত সোমাব, বেংকেও আমাক লোন দিব, বেংকেও আমাক আগবাঢ়ি যাবলৈ সহায় কৰিব। সেয়েহে আজি আমি আপোনালোকৰ বাবে সিদ্ধান্ত লৈছো যে এইবাৰ আমি আপোনালোকক 25,000 টকাকৈ দিম, যাতে আপোনালোকে আপোনালোকৰ জীৱন যুদ্ধত আগবাঢ়ি গৈ থাকিব পাৰে। শ্ৰদ্ধা ৰাইজ, যোৱা বছৰ আমি যেতিয়া কৈছিলো যে আমি 100 টকাত দালি দিম, চেনি দিম, নিমখ দিম, মানুহৰ মনত প্ৰশ্ন আছিলে যে গভৰ্ণমেণ্টৰ বস্তু খাব পাৰিম নে নাই, ভাল সামগ্ৰী দিবনে নাই। কিন্তু যোৱা 6টা মাহত আপোনালোকে দেখিছে যে আমি কি ধৰণে আপোনালোকৰ ঘৰত
আপোনালোকৰ পদূলিত আমি 100 টকাত দালি নিমখ আৰু চেনি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। এইবাৰ আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে এইবাৰ ইলেকশ্যনৰ পিছত আমি দালি চেনি আৰু নিমখৰ লগত আপোনালোকক আমি মিঠাতেলো দিয়াৰ ব্যৱস্থা কৰিম, যাতে আপোনালোকৰ ঘৰ চলোৱাবৰ বাবে কোনো ধৰণৰ সমস্যা নাথাকে। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া মই আশীৰ্বাদ যাত্ৰাত আহিছিলোঁ, কোনোবা ল'ৰা ছোৱালীয়ে মোক কয় যে মামা BEd পঢ়িবৰ কাৰণে বহুত পইচা লাগে, অলপ পইচাটো কমাই দিব লাগে। কোনোবাই কয় যে মামা মই দিল্লীত চিট পাইছোঁ, পঢ়িব যাব খোজোঁ, ঘৰত দেউতা মাৰ টকা নাই। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী, আমাৰ ল'ৰা ছোৱালী ইলেকশ্যনৰ পিছত ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে আপোনালোকে এটকাও খৰচ কৰিব নালাগে। ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ মূৰৰ ওপৰত থাকিব। চৰকাৰে দায়িত্ব ল'ব, আমি কোনেও তাৰ দায়িত্ব ল'ব নালাগে। ল'ৰা ছোৱালীৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব পেনটোৰ পৰা কাগজখনলৈ সম্পূৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। আৰু আমি মাত্ৰ ল'ৰা ছোৱালীক পঢ়ুৱাব লাগে, আগবঢ়াই লৈ যাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আমাৰ চৰকাৰখনক যোৱা 5টা বছৰত দেখিলে চৰকাৰী হাইস্কুলবিলাকত 8 কোটি 9 কোটি টকাকৈ পুনৰ নিৰ্মাণৰ ব্যৱস্থা। আজি আমাৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, বিহু বাগৰুম্বা ঝুমুৰক ৰাষ্ট্ৰীয় মানচিত্ৰলৈ লৈ যোৱা আৰু আমাৰ নামঘৰ মন্দিৰসমূহত এক আধ্যাত্মিকতাৰ নতুন বাতাবৰণ সৃষ্টি কৰা। যোৱা 5টা বছৰত মই প্ৰচেষ্টা চলাইছিলোঁ যে বাংলাদেশী মিয়াসকল যাতে অসমৰ ৰাইজৰ বুকুত কামোৰ মাৰিব নোৱাৰে আৰু আমাৰ অসমখন যাতে সুৰক্ষিত হৈ থাকে। আপোনালোকে দেখিছিলে যোৱা 5 বছৰত আমি 1 বিঘা 2 বিঘা মাটি নহয়, 1.5 লাখ বিঘা মাটিৰ পৰা তেওঁলোকক আমি উচ্ছেদ কৰিছিলোঁ। যিখন অসম এদিন তেওঁলোকে লৈ ল'ম বুলি ভাবিছিলে, আজি আমি তেওঁলোকক শিকাই দিলোঁ যে আমাক যদি কোনোবাই ৰঙা চকু দেখুৱাই আমিও ৰাজনৈতিকভাৱে বহি নাথাকোঁ। অসমীয়াৰ হাততো শক্তি আছে তেওঁলোকৰ হাত আৰু ভৰিবোৰ ভাঙি দিবৰ কাৰণে। আজি আপোনালোকে দেখিছে যোৱা 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশীসকলৰ হাত আৰু ভৰি আমি ভাঙি দিলোঁ। এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছোঁ, এই বাংলাদেশীবিলাকৰ কামি হাড়ডালো ভাঙি দিম, যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে। আমাৰ অসম শংকৰদেৱৰ অসম, আমাৰ অসম মাধৱদেৱৰ অসম, আমাৰ অসম চাউলুং চুকাফাৰ অসম। কেইদিনমান আগতে বৰপেটাত কংগ্ৰেছৰ সভাপতিজনে মিটিং কৰি কৈছে যে আমি নতুন বৰ অসম কৰিম, শংকৰদেৱ আৰু আজান পীৰৰ নাম ল'ম। মই তেওঁলোকক কৈছোঁ যে নতুন বৰ অসম আমি কৰিব নিদিওঁ। নতুন বৰ অসম মানে কি? বাংলাদেশীবিলাকক লৈ বৰ অসম। আমাক নতুন বৰ অসম নালাগে, আমাক পুৰণা বৰ অসম লাগে, যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল, যিখন বৰ অসম চাউলুং চুকাফাই নিৰ্মাণ কৰিছিল। আৰু মই তেওঁলোকক কংগ্ৰেছক ক'ব খোজোঁ, অসমীয়াই
শংকৰ আৰু আজানক নামানে, অসমীয়াই শংকৰ আৰু মাধৱদেৱক সন্মান কৰে, অসমীয়াই শংকৰ আৰু মাধৱক পূজে। এই কথা তেওঁলোকে বুজি পোৱা উচিত। তেওঁলোকে বুজি পোৱা উচিত যে আমাৰ অসমৰ ইতিহাস অসমীয়াই নিৰ্মাণ কৰিছিল। আমাৰ অসমৰ ইতিহাস চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল। সেইখন অসমক নতুনকৈ কাৰোবাক লগত লৈ নিৰ্মাণ কৰাৰ অধিকাৰ আমাৰ নাই। আমি মাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু চাওলুং চুকাফাই নিৰ্মাণ কৰা বৰ অসমখনক শক্তিশালী কৰিব লাগিব। আৰু সেইকাৰণে মই কংগ্ৰেছ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ক'ব খোজো যে আমাৰ অসমীয়াই বাংলাদেশীক কেতিয়াও স্বীকাৰ নকৰে। আমি বাংলাদেশীৰ লগত যুঁজিম আৰু আমি যুঁজি জিকিম। কংগ্ৰেছে কয় এইবাৰ যুঁজ এখন হ'ব। মই কংগ্ৰেছক কৈছো এইবাৰ যুঁজ নহয়, এইবাৰ ভয়ংকৰ যুঁজ হ'ব বাংলাদেশীৰ লগত। যোৱাবাৰ মই 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলো, এইবাৰ 5 লাখ বিঘা মাটি মই এভিকশ্যন কৰিম। তেওঁলোকক মই শান্তিৰে থাকিব নিদিওঁ। আৰু সেইকাৰণে কংগ্ৰেছক কৈছো ডাইলগ নতুনকৈ লিখক, এইবাৰ যুঁজ এখন নহয়, এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব, ভয়ংকৰ যুঁজ হ'ব। আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব, অসমীয়া মানুহ জিকিব লাগিব। আৰু তাৰ কাৰণে আমি যুঁজ দিম। শ্ৰদ্ধা ৰাইজ, আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো। এই বিহপুৰীয়া খালি এটা সমষ্টি নহয়, 12 বৈষ্ণৱৰ জন্মভূমি। মহাপুৰুষ মাধৱদেৱ, অনিৰুদ্ধদেৱ, এই মহান মনীষীসকলে এই পবিত্ৰ মাটিত জন্ম লৈছিলে। মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম যে আমাৰ জাতি মাটি ভেটি, ৰুটি মাটি বেটি আমি ৰখিবৰ বাবে যি সংগ্ৰামত নামি পৰিছো, তাত যেন দুহাত মেলি আপোনালোকে আমাক আশীৰ্বাদ দিয়ে। আমি যাতে এনে এখন বৰ অসম নিৰ্মাণ কৰিব পাৰো, যিখন অসমত আমাৰ প্ৰতিগৰাকী অসমীয়া ভাৰতীয় সনাতনী মানুহ নিৰাপদে থাকিব পাৰে। শ্ৰদ্ধা ৰাইজ, বিহপুৰীয়া সমষ্টিৰ উন্নতিৰ বাবে মোক ক'ব নালাগে। মাধৱদেৱৰ জন্মক্ষেত্ৰ এই ধৰণে নিৰ্মাণ হ'ব, তাক হয়তো আমি কল্পনা কৰা নাছিলোঁ। মাধৱদেৱ বিশ্ববিদ্যালয় এনেকৈ গা কৰি উঠিব, তাক হয়তো আমি কল্পনা কৰা নাছিলোঁ। আজি আপোনালোকে কৈছে যে আমাক সমজিলা লাগে, আপোনালোকে সমজিলাও পাই যাব, তাত কোনো অসুবিধা নাই। বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ বাবে মই আপোনালোকৰ লগত আছিলোঁ আৰু মই সদায় আপোনালোকৰ লগত থাকিম, তাক মই আপোনালোকক পুনৰবাৰ প্ৰতিশ্ৰুতি দিছোঁ। শ্ৰদ্ধা ৰাইজ, ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছত আছিলে। মই তেওঁক অনুৰোধ কৰিছিলোঁ যে ভাল মানুহ কংগ্ৰেছত থকাৰ প্ৰয়োজন নাই, তুমি আহা আৰু আমাৰ লগত থাকা। ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলোঁ আৰু আপোনালোকৰ সাহসত ভূপেন বৰাক মই ইলেকশ্যনত উঠিবৰ বাবে প্ৰেৰণা যোগাইছিলোঁ। ভূপেনৰ জিকা নিজিকাৰ লগত মোৰ আপোনালোকৰ মৰমৰ সম্বন্ধ আছে। আপোনালোকে ভূপেন বৰাক জিকাই অলপ হ'লেও আপোনালোকে মোক বেছিকৈ মৰম কৰিব লাগিব। জিকাবনে নিজিকাব ভূপেন বৰাক? জিকাবনে নিজিকাব আপোনালোকে? মই ভূপেন বৰাক জিকোৱাৰ দায়িত্ব আপোনালোকৰ ওপৰত দি থৈ গ'লোঁ। কাৰণ ভূপেনক মই নিজে কৈছিলোঁ যে কোনো সনাতনী মানুহ কংগ্ৰেছত থকাৰ এতিয়া পৰিৱেশ নাই, কংগ্ৰেছখন বাংলাদেশীয়ে লৈ গ'ল, বাকী মানুহবিলাক বিজেপিত আহিব লাগে, অসমখনক শক্তিশালী কৰিব লাগে। সেইকাৰণে বিহপুৰীয়া সমষ্টিৰ
প্ৰতিগৰাকী ৰাইজক মই দুহাত জোৰ কৰি অনুৰোধ কৰিম, আপোনালোকে যেন মোৰ মুখৰ ফালে চাই ভূপেন বৰাক বেছিকৈ বেছি মৰম কৰে আৰু ভূপেন বৰাক বিজয়ী কৰে। আৰু কাম ভূপেন বৰাই কৰিব। MLA হিচাপে বা আগলৈ গৈ যি দায়িত্ব পায় ভূপেন বৰাই কাম কৰিব, কিন্তু বিপুৰীয়াৰ কামৰ দায়িত্ব আৰু গেৰেণ্টি হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব। আপোনালোকৰ হৈ কাম কৰাৰ দায়িত্ব মোৰ, আপোনালোকক আগবঢ়াই লৈ যোৱাৰ দায়িত্ব মোৰ, কাৰণ মোৰ বাবে বিপুৰীয়া কেৱল মাত্ৰ এটা সমষ্টি নহয়, ই অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ গৌৰৱ আৰু অসমীয়া জাতিৰ এক পৰাক্ৰমী ইতিহাসক বিপুৰীয়াই প্ৰতিনিধিত্ব কৰে। আৰু সেইবাবে আপোনালোকক মই কথা দিছোঁ, যোৱাবাৰ যিমান কৰিছিলোঁ অহাবাৰ তাতকৈ 4 গুণ বেছিকৈ আপোনালোকৰ কাৰণে কাম কৰিম। মাত্ৰ আপোনালোকে ভূপেন বৰাক আশীৰ্বাদ কৰিব আৰু বিপুল ভোটত বিজয়ী কৰিবনে নাই? বিজেপিক জিকাবনে নাই? আপোনালোকে পাক্কা জিকাব, পুৰা জিকাব। আপোনালোকক মই এটাই মাত্ৰ কথা দিলোঁ, বিপুৰীয়া কামৰ অসুবিধা নহয়, সকলো কাম কৰাৰ দায়িত্ব আজিয়ে মই মূৰৰ ওপৰত পাতি ল'লোঁ। আপোনালোকৰ হৈ কাম কৰাৰ দায়িত্ব মোৰ আৰু আপোনালোকৰ লগত আমি ভূপেন বৰা, ৰঞ্জিত দত্তক লগত লৈ আপোনালোকৰ কাৰণে আমি কাম কৰিম, সমষ্টিটোক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ আশীৰ্বাদ কৰিব আৰু আমি যাতে এই যুদ্ধত জয়ী হ'ব পাৰোঁ, অসম মাতৃক আমি যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। মই বহুত দীঘলীয়াকৈ নকওঁ, পুনৰ আপোনালোকক লগ পায়ে থাকিম। পুনৰ এবাৰ আপোনালোকক শ্ৰদ্ধা, নমস্কাৰ আৰু প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, ৰঞ্জিত দত্ত জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। বহুত বহুত ধন্যবাদ। আকৌ এবাৰ মোৰ লগত একেলগে ক'ব, জয় আই অসম, জয় আই অসম, জয় আই অসম। আকৌ এবাৰ মোদী চৰকাৰ